15 তাৰিখৰ এডিআৰই পৰীক্ষাৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন পঢ়া বন্ধ কৰক। সিলেবাছৰ বাহিৰত আহিব এইবাৰ 12 গ্ৰেড 3 লাখ লাখ কেণ্ডিডেটৰ এডমিট কাৰ্ডেই নাহিল। ডিগ্ৰী আৰু গ্ৰেড 4তো বহুতো প্ৰাৰ্থী ৰিজেক্ট। 15 তাৰিখৰ পৰীক্ষা দি কোনো লাভ নাই যদিহে এডমিটত আপোনাৰ এই বিশেষ ভুলটো হৈছে। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা তথ্যবোৰ লাভ কৰি থাকিবলৈ। আপোনালোকলৈ এটা সুখবৰ যে মেথছৰ পৰা এক্সামত যিহেতু 30 মাৰ্ক আহিব, আমাৰ তাত কমন মেথছৰ সিলেবাছ আৰু অল্ড কুৱেশ্যন কভাৰ কৰি PDF প্ৰস্তুত কৰা হৈছে। এই PDFৰ বাহিৰত মেথছৰ এক্সামত কুৱেশ্যন আহিব নোৱাৰে, কাৰণ ইয়াতে কুৱেশ্যন পেটাৰ্ণখিনি এনেকুৱাকৈ সজোৱা হৈছে। প্ৰতিটো চেপ্টাৰৰে 20, 25টা 15টাকৈ কুৱেশ্যন দিয়া হৈছে, আনহাতে অল্ড কুৱেশ্যনখিনি উঠাই দিয়া হৈছে আৰু যেনে ধৰণৰ এক্সামত আহে সেই ধৰণেৰে দিয়া হৈছে। গতিকে ইয়াৰ বাহিৰত এক্সামত কুৱেশ্যন আহিব নোৱাৰে মেথছৰ। 08 কোডটো ইউজ কৰি 299ৰ ঠাইত আপোনালোকে 199তে বাই কৰি ল'ব পাৰিব। 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি। আপোনালোকে ইংৰাজী টান পায়, কমন ইংলিছ গ্ৰামাৰৰ PDF প্ৰস্তুত কৰা হৈছে। এইটো পঢ়িলেও আপোনালোকৰ ইংলিছ ছেকশ্যনটো ভাল হৈ যাব। আনহাতে ইণ্ডিয়ান জিকে সম্ভাৱনীয় 900+ আৰু ইণ্ডিয়ান পলিটি ছ'চিয়েল ষ্টাডিৰ যি 30 মাৰ্ক আহিব এক্সামত কভাৰ হৈ যাব। 2000ৰ পৰা 2021 চনলৈ প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা কাৰেণ্ট এফেয়াৰ্ছ, আছাম জিকে, বিজ্ঞান এণ্ড ৰিজনিং এই আটাইখিনি PDF অনলি কমন হয়। ইয়াত চিলেবাছ এখন মহাভাৰত নাই, যিখিনি আছে ইম্পৰ্টেণ্ট আছে। এটা কথা মন দিব, এসোপামান পঢ়ি লাভ নাই, আপোনালোকে কি পঢ়িব লাগিব গম পাব লাগিব। তো আপোনালোকে PDFখিনি লৈ পঢ়ক, এক্সামত কমন পাব। 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলেই হ'ল নোটখিনি ক্ৰয় কৰি ল'বলৈ। আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাওঁ, 15 তাৰিখৰ এডমিট কাৰ্ডত যদি আপোনালোকৰো এই বিশেষ ভুলটো হৈছে, আপোনালোকে এক্সাম দিয়েই কোনো লাভ নাই। দেখিছে মোৰ ভিডিঅ'ৰে কমেণ্ট ছেকশ্যনত গীতুস্মিতা দেৱীয়ে এটা কমেণ্ট কৰিছে যে তেওঁৰ জেণ্ডাৰ ভুল হৈ আহিছে এডমিট কাৰ্ডখনত। চাওক, আপোনাৰ এডমিট কাৰ্ডত যদিহে আপোনাৰ জেণ্ডাৰ ভুল হৈছে, মেলৰ ঠাইত ফিমেল, ফিমেলৰ ঠাইত মেল হৈছে, তেতিয়াহ'লে আপুনি এক্সাম দিয়েই লাভ নাই। যদিহে বিশেষকৈ মেল কেণ্ডিডেটৰ জেণ্ডাৰটো ভুল হৈ ফিমেল হৈ আহিছে, আপুনি এক্সাম দি আৰু কোনো লাভ নাই, কাৰণ ফিমেলৰ কাৰণে ভেকেঞ্চি ৰিজাৰ্ভ আছে আৰু ফিমেলৰ কাট অফ মেলতকৈ কম হ'ব। গতিকে আপুনি কম নম্বৰতে ফিমেলৰ জেণ্ডাৰটো ফিমেল হৈ অহাৰ বাবে আপোনাৰ কি হ'ব, মাৰ্ক কম নম্বৰতে আপোনাৰ মেৰিটত নাম আহি যাব। কিন্তু যেতিয়া আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব, তেতিয়া আপুনি যিহেতু মেল হয়, ফিমেল নহয়, গতিকে আপোনাক ডাইৰেক্ট বাহিৰ কৰি দিয়া হ'ব। গতিকে মেল কেণ্ডিডেটৰ যদিহে জেণ্ডাৰ ভুল হৈ এডমিট কাৰ্ডত ফিমেল হৈ আহিছে, আপুনি পৰীক্ষা দি আৰু কোনো লাভ নাই। আৰু বহুতো কেণ্ডিডেটে এতিয়াও এডমিট কাৰ্ডখন উলিয়াব পৰা নাই, কাৰণ এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড নাজানে। তেওঁলোকে ফৰগট পাছৱৰ্ড অপশ্যন ক্লিক কৰক। ফৰগট পাছৱৰ্ড অপশ্যন ক্লিক কৰিলে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহুৱাৰ অপশ্যন পাব। এইটো বহুৱাই ছাবমিট কৰিলে আপোনাৰ মোবাইল নাম্বাৰটোত অফলাইনত কি আহি যাব, আপোনাৰ যিখিনি ডিটেইলছ আছিলে এপ্লিকেশ্যন নাম্বাৰৰ পাছত পুনৰ চেণ্ড কৰি দিব এডিআৰইৰ ফালৰ পৰা। তাৰ পিছতো বহুতো কেণ্ডিডেটৰ ইনভেলিড দেখুৱাই আছে। ইনভেলিড দেখুৱাই থকাৰ বাবে তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই। তো ইনভেলিড সমস্যাৰ বাবে বাচিবলৈও আপোনালোকে এই ফৰগট পাছৱৰ্ডত ক্লিক কৰি মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহুৱাই নিজৰ মোবাইল নাম্বাৰত পুনৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আনি লওক। তাৰপিছত ইনভেলিড দেখুওৱা সমস্যাটো বন্ধ হ'ব। যদিহে ইনভেলিড সমস্যাটো আপুনি ফৰগট পাছৱৰ্ড অপশ্যনত ক্লিক কৰাৰ পিছতো ভাল হোৱা নাই, তেতিয়াহ'লে এই হেল্পলাইন নাম্বাৰত ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ আবেলিৰ 4 বজাৰ ভিতৰত কল কৰি আপোনাৰ সমস্যাটো জনাওক। আৰু এতিয়ালৈ গম পোৱা মতে 12 কেটেগৰীৰ গ্ৰেড 3ত বহু লাখ লাখ কেণ্ডিডেটৰ এডমিটে অহা নাই। প্ৰায় 11 লাখ প্লাছ কেণ্ডিডেট আছিলে, তাৰে প্ৰায় 9 লাখ কেণ্ডিডেটৰ এডমিট আহিছে, বাকী 2 লাখ কেণ্ডিডেটৰ এডমিট অহা নাই, ইনভেলিড হৈ আছে এতিয়াও। গতিকে ডিগ্ৰী আৰু গ্ৰেড 4তো এনেকুৱা হৈছে বহুতো কেণ্ডিডেটৰ। কিহৰ কাৰণে এনেকুৱা হৈছে মই আপোনালোকক জনাই আছোঁ। তেওঁলোকে এপ্লাই কৰা সময়ত যেতিয়া ছাবমিট দিছিলে ফৰ্মখন ছাবমিট হোৱা নাছিলে, এপ্লিকেশ্যন ফৰ্ম পোৱা নাছিলে, তেনেকৈ তেওঁলোকে ভাবি লৈছিলে যে আমাৰ আবেদন হৈছে বুলি। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পঢ়া বন্ধ কৰক বুলি যে কোৱা হৈছে, কেনেকুৱা ধৰণৰ বন্ধুসকল, কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে বৰ্তমান পঢ়া বন্ধ কৰিব লাগিব। জুন মাহলৈ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব, বাকী জুলাই আগষ্ট এইবিলাক মাহৰ কিন্তু কাৰেণ্ট এফেয়াৰ্ছ এক্সামত নাহে, কাৰণ জুনৰো 15 তাৰিখ মানলৈকেহে আহিব কাৰেণ্ট এফেয়াৰ্ছ। কাৰণ জুনৰ 15 তাৰিখৰ আগতেই কুৱেশ্যন পেপাৰ এডিআৰই ৰেডি হৈ গৈছিলে, মুখ্যমন্ত্ৰীয়ে ঘোষণা দি দিছিলে এক্সাম ডেট, গতিকে ৰেডি হৈ গৈছিলে। গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বৰ্তমান সময়ৰ পঢ়া বন্ধ কৰক, 15 জুন মানলৈকেহে পঢ়িব 2024 বৰ্ষটোৰ। যদি আপুনি জুলাই আৰু আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছে, গোটেইখিনি সময় আপোনাৰ এনেই গৈছে, এটাও নাহে এক্সামত।
বাকী আপোনালোকে এতিয়ালৈকে কি পঢ়িম কি নপঢ়িম একো যদি ভাবি পোৱা নাই আমাৰ এই কমন নোটখিনি লৈ পঢ়ক ইয়াৰ পৰাই এক্সামত কমন থাকিব ভালদৰে পঢ়িলে এতিয়াও সময় আছে 10 দিনৰ ভিতৰত শেষ কৰিব পাৰিব মেথছৰ PDFটোতো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো হোৱাটছআপ 8473859389 এই নম্বৰত হোৱাটছআপত যোগাযোগ কৰিব PDFখিনি ল'বলৈ ধন্যবাদ